নমস্কাৰ। ফুলৰ পুলিবোৰ টাবত এটা এটাকৈ ৰুই শেষে হ'ল। শেষত আপোনালোকক এফালৰ পৰা ফুলৰ সৰু সৰু পুলিবোৰ উঠোৱাৰ লগতে কিছুমান ডালো ৰোৱা হৈছে। এয়া চাওক, বায়ে যে পানী দি আছে, এইখিনি সম্পূৰ্ণ আজি নতুনকৈ ৰোৱা পুলি আৰু ফুলৰ ডাল। এয়া লাহে লাহে বাই পানীখিনি দি আছে। সৰুকৈ নতুনকৈ ৰোৱা পুলি যে সৰুকৈ পানী দিলে ফুলকেইজোপা নিজিবই। এনেদৰে বাই আলফুলকৈ পানীবোৰ দি আছে ফুলৰ টাববোৰত। বা এনেকৈ ফুলৰ টাববোৰত পানী দি শেষে হ'ল। এয়া চাওকচোন, কিমান ধুনীয়া লাগিছে নহয়নে টাববোৰ দেখিবলৈ। অলপ আগতে আপোনালোকক যে এজোপা গোলাপ ফুল দেখাইছিলোঁ, ৰ'ব দেই, টাবটোত থকা গোলাপজোপা কিমান ধুনীয়াকৈ এপাহ গোলাপ ফুল ফুলি আছে চাওকচোন। এইপাহ গোলাপ পাহ অকল সেইটো ৰঙৰে আমাৰ ঘৰত গোলাপ ফুল থকা নাই দেই। এজোপা অলপ ৰঙা ৰঙৰ, এইজোপা বগা যদিও মাজত গোলপীয়া ৰং এটা আছে। একেবাৰে শুদ্ধ বগা গোলাপ ফুল এপাহ দেখাম চাবচোন। এইপাহ একেবাৰে বগা ফুলপাহ। আৰু এপাহ ফুল আছে বেবী পিংক কালাৰ, ফুলপাহ দেখিলে বহুত মৰম লগা চাওকচোন। এইপাহ এনেদৰে কেইবাটাও ৰঙৰ আছে। এইজোপা আমাৰ ঘৰৰ ডালিয়া ফুল, এপাহ নহয় দেই, দুপাহ ফুল ফুলিছে। এয়া টাববোৰ, এইবোৰ পুৰণা টাব, আগতে ৰোৱা ফুল, আপডাল নকৰাৰ কাৰণে অলপ বেয়া হৈছে। এয়া চাওকচোন, ফুলবোৰ ৰোওঁতে চোতালখন কিমান লেতেৰা হ'ল। ফুলৰ পুলিবোৰ ৰুই যেতিয়া শেষ কৰিলোঁ, টাববোৰতো আঁত লগাই থ'ব লাগিব। এয়া চাওকচোন, ফুলৰ টাববোৰ এপিনৰ পৰা লানি পাতি এনেদৰে ৰাখি থৈছোঁ। এটা দুটাকৈ 37টা টাব একেলগতে এনেদৰে শাৰীকৈ এনেকৈ টাববোৰ আঁত লগাই থৈছোঁ। চাওকচোন কিমান ভাল লাগিছে নহয়নে। মোৰ মনটো কিন্তু বহুত ভাল লাগিছে। ফুল ৰুই থকাৰ মাজতে দেখাম চাব দেই। এয়া মোৰ ভাগিনটো ইমানেই টোপনি ধৰিলে যে মাকে কামত লাগি থাকিলে মোৰ লগত, সেইবাবে তাৰ লগত লাগিব পৰা নাই। টোপনিত ডালকাল হৈ এনেদৰে সি টোপনি যাব বিচাৰিছে। আপোনালোকে বাৰু মোৰ এই ফুল ৰোৱা ভিডিঅ'টি কেনে পালে? যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব দেই। অলপমান মৰম ময়ো আশা কৰোঁ আপোনালোকৰ পৰা। আজি মোৰ ভিডিঅ'টি ইমানত।